নমস্কাৰ গাইছ, মই মিনিবলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি আমাৰ বেলেগ একো নাই, আজি খানা এটা হ'ব, মজা খানা হ'ব। আমাৰ গাঁৱৰে চলিকেইটা বঢ়িয়াকৈ খানা এটা খাম। আৰু কি খাম বজাৰ কৰিলোঁ, বাজাৰটো আপোনালোকক দুখাম, কিন্তু কৰবা যাওঁতে দুখোৱা নাই, বাকী বাজাৰখিনি দুখাই আছোঁ আপোনালোকক। এতিয়া মাংস আছে, মাংস 4 কিলো, বাকী এতিয়া দালি, এটা দালি মছলা পাতি কিবা ডিছপ'জেল, চাউল 5 কিলো, চনা শক্তি, আৰু এই চালাডৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আৰু এইখিনিতে বনাম, অলপ লেতেৰা হৈছে, এইখিনি চাফা কৰি লওঁ। আৰু গাইছ, মই যে নেক্সট ভিডিঅ'ত কৈছিলোঁ আৰ্ট কম্পিটিশ্যন, সেইখিনি 22 তাৰিখে হ'ব। আৰু 22 তাৰিখে 10টাৰ পৰা ষ্টাৰ্ট দিম, 9টা বজাত আহি পোৱাকৈ আহিবা। গাইছ, আমি এতিয়া খানাৰ ৰেডি কৰি আছোঁ। সকলোৱে কি চা, এই পিঁয়াজ, আলু পিঁয়াজ, বাকী আমি এতিয়া পিঁয়াজ কাটিম মাংসত দিয়াৰ কাৰণে। এইটো আমাৰ চিকেন, এই চিকেন আজি খুব খাবে। তাৰপাছত এনেকৈ ৰান্ধিনি কিন্তু হায়াৰত মাতছোঁ আমি, আজি খুব টেষ্টি হ'ব গাইছ। এই ৰেডি চেডি কৰা হ'ল। এতিয়া এই দুখি দিওঁ, এই দালি, এই মাংস, ইয়াতে পিঁয়াজ কাটা আছে, আলু আৰু বিলাহী। এতিয়া আমি মাথো ৰান্ধনীৰ অপেক্ষা পেৰে পোনে পালা। ৰান্ধনীটো হায়াৰত লৈ আহিছিলোঁ, লাম্বা শ্বিলঙৰ পেৰে আহিছে। দালি 1.5 কিলো, মিছ আছে 1 কিলোত, মচুৰ আনিছোঁ 1 কিলো। এইটো 30টাৰ মানে বাজেট কৰিছোঁ আমি গোটাকে খাম। 27টা মানুহ হা, পুৰা সেই বস্তু 6 কেজি। আমিও কিন্তু বহুত কষ্ট কৰোঁ, গোটেই মাহত জমা কৰি দিছোঁ। পাৰোঁ না ৰান্ধনীক পুৰা কষ্ট চষ্ট নিদিওঁ আমি, কিন্তু হায়াৰ ৰান্ধা মাল না, ডাইৰেক্ট শ্বিলঙৰ পৰা ট্ৰেন্সফাৰ হ'ম। শুনিছি বিয়া কৰালি এই অৱস্থা হয় ন, হয় না? কিবা এটা গোলমাল কৰিছে, মিস্ত্ৰী কাম বিয়া কৰি কৰা নাল না, বেলেগত দিম যেনকে কিবা এটা কৰিব। আৰু ধুচু কেমান 4বাৰ মান খচি ধুচু। এইটো আমাৰ চাফে দিয়ে ধুব লাগিছিল। নহয় সেইটো নহয়, ঐ দালি দালি কিন্তু বঢ়িয়া লাগছে ন, একদম মানে একদম আজি খাব লাগব। আপা জিংকা লালা, এই কলা মানুহ না দেখা নাপায় ইয়াক। এইয়া আমাৰ লাম্বাই চব কলাই চাং মাংসটো চাং শংকৰ 30টা ধুত থৈ দিওঁ। বঢ়িয়া লাগছে ঐ। দালিখান চাঙো একবাৰ। এই দালি, এই আমাৰ এই দালি, সেইটো ভাত, এই চালাড। গাইছ, আমাৰ চবখিনি হ'ল। এতিয়া মানে ভাতটো কাঢ়ি আছে, আৰু বাকী মাংস আৰু দালি হৈ গ'ল। এইটো লাম্বা, আমি এইটো হায়াৰ কৰি লৈ আহিছোঁ শ্বিলঙৰ বে লাম্বাক। কেনে হৈছে খানাটো আমি সুধিম এতিয়া ৰাইজক। বাকী কি কমেণ্ট আনন্দ কেনে হৈছে? মজা না? খাৱাই নাই আধা একে ভাত লাগব। এইটো সৰু ই নকয় দে, লাজুকীলতা। সঞ্জীৱ কেনে হৈছে? হুছেইন মজা। আপা কোন চালাদখিনি মই মানে আছোঁ, মজা আছে না? দিছোঁ কেনে হৈছে? মজা না? একদম ফান। এই নিপেন খুৰা কি কেনেকুৱা আহিছে? বঢ়িয়া আছে না? ফকাছত আহিছে। পাপৰ পান অলপ ভিজা পাতিছিল, বৰ শুকান হৈছে। পাতখান মাত্ৰ চাফা কৰি দিছা হেৰি মিস্ত্ৰী। এই মুখত দেখোন মাৰবে। শুন কেনে হৈছে? একদম সকলো কেনে হৈছে? খানা মজাই আছে, বহু ভাত দিছে মোক ইমান। এই নহয় খাব লাগিব, এইটো মই দিছোঁ। ঐ বাপৰে বাপ। গণেশ কেনে হৈছে? একদম মজা হৈছে, মজা বনাইছে। মই সানি ল'লোঁ।
দুইটা খাই ল'ম কেনেকুৱা হৈছে আৰু কমেণ্ট কৰিব যে একটা খাই কেনেকৈ মজা আছে দুইটা মজা আছে বানালা ভাতটো আমাৰ শ্বিলঙৰ পৰা ৰান্ধনি লৈছোঁ কেনাইছি নাবা মজা আছে না সেইটো গাইছ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব আৰু আপোনালোকে হয়তো ছাবস্ক্ৰাইব বা লাইক নকৰা মই গম পাই আছোঁ আৰু যদি মানে মোক ভাল পায় শ্বেয়াৰটো কৰি দিব আশা কৰিলোঁ আজিলৈ বাই বাই আৰু কালি নেক্সট ভিডিঅ'ত লগ পাম